প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। 1 মিনিটৰ বাবে ৰ'লেও মোৰ বিপদ নিশ্চিত আছিল, কাৰণ মই কেৱল ৰাস্তাটোৰ কাষে কাষে দৌৰি দৌৰি পলাই গৈ আছিলোঁ। কাৰণটো হ'ল যিকোনো মুহূৰ্ততে সিহঁতে মোৰ পিছা কৰিবলৈ পাৰে আৰু মোক ধৰি পেলাব। সেইবাবে মোৰ শৰীৰৰ সমস্ত শক্তি লগাই কেৱল মই দৌৰিবলৈ ধৰিলোঁ। কিন্তু এতিয়া মোৰ শৰীৰত ইমান শক্তি নাছিল যে মই আৰু পলাবলৈ পাৰিম। সেইবাবে মই কাষৰ ৰাস্তাটোতে বহি পৰিলোঁ আৰু এখোজো কাঢ়িবলৈ মোৰ শক্তি নাছিল, কাৰণ কেইঘণ্টামানৰ আগতে মই এজনী কন্যা সন্তানৰ জন্ম দিছিলোঁ। এতিয়া কমজুৰি হোৱাৰ বাবে মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল, কিন্তু মই মোৰ ছোৱালীজনীক সেই অত্যাচাৰী মানুহৰূপী পিশাচকেইটাৰ পৰা বচাবই লাগিব। মই যিটো পৰিস্থিতিৰ সন্মুখীন হৈ আহিছিলোঁ সেই কথা ভাবিলেই এতিয়া মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। মোৰ নাম শেফালী আৰু মই এজনী অনাথ ছোৱালী আছিলোঁ। মোৰ খুৰা-খুৰীয়ে মোক ডাঙৰ দীঘল কৰিছিল। খুৰাই মোক বহুত ভাল পাইছিল, কিন্তু খুৰীৰ বাবে মই এটা যেন বোজা হৈ পৰিছিলোঁ। গোটেই দিনটো মূৰ হতুৱাই কাম কৰোৱাইছিল আৰু সকলোৰে খোৱা বোৱা কৰি খোৱাৰ পাছত যিখিনি খানা বাচিছিল সেয়া মোক খাবলৈ দিছিল। এদিন মোৰ খুৰাৰ ছোৱালীজনীৰ বিয়া ঠিক হৈ থকা ল'ৰাটোৱে তাইৰ লগত বিয়া ভাঙি মোৰ লগতহে বিয়াত বহিম বুলি খুৰা-খুৰীক জনাই দিছিল। তেতিয়া খুৰীৰ মূৰত যেন সৰকখনহে ভাগি পৰিছিল। খুৰীয়ে তাৰ খং মোৰ ওপৰত এতিয়া বাৰুকৈ তুলিছিল। মোৰ জীয়াই থকা এতিয়া সম্পূৰ্ণৰূপে কঠিন কৰি দিছিল। এনেও মোৰ দুখৰ সীমাই নাছিল। এতিয়া এই কথাখিনি হৈ যোৱাৰে পৰা আৰু অশান্তি বাঢ়িবলৈ ধৰিলে। খুৰীয়ে মোৰ ওপৰত মানসিক শাৰীৰিক সকলো দিশৰে পৰা অত্যাচাৰ কৰিবলৈ ধৰিছিল। মোক ৰুম এটাৰ ভিতৰত বন্দী কৰি থৈছিল আৰু খাবলৈও খুব কম খাদ্যহে মাজে মাজে দিছিল। খুৰীৰ আগত খুৰাই একো ক'বলৈ নোৱাৰে। বহুত ভয় কৰিছিল তেওঁলৈ। দুদিনমানৰ পিছত মোক ৰুমটোৰ পৰা উলিয়াই দিছিল। মই ভাবিছিলোঁ মোক হয়তো মাৰপিট কৰিব চাগে, কিন্তু খুৰীয়ে যি কথাটো কৈছিল সেয়া শুনি মই একেবাৰে আচৰিত হৈ পৰিলোঁ। খুৰীয়ে কাপোৰ এযোৰ মোৰ ফালে আগবঢ়াই দিছিল আৰু কৈছিল, এইযোৰ পিন্ধি ৰেডি হ, আজি তোৰ বিয়া। মই এতিয়া অবাক লাগি খুৰীলৈ চাই থাকিলোঁ। খুৰীৰ এগৰাকী বান্ধৱী আছিল। তাইৰ পুতেকৰ লগত মোৰ বিয়া কৰাই দিয়ে। মই সকলোৰে এৰেহা খাদ্য খাই ডাঙৰ হোৱা এজনী ছোৱালী, গতিকে মোৰ প্ৰতিবাদ কৰাৰ কোনো সামৰ্থ্য নাছিল। না মই খুৰীক সুধিবলৈ পাৰিছিলোঁ যে যিজন ল'ৰাৰ লগত মোৰ বিয়া হৈছে তাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা আৰু সি কি কাম কৰে। সেইবাবে মই চুপচাপ তাইৰ সিদ্ধান্তৰ ওচৰতে শিৰ নত কৰি দিলোঁ। বিদায়ৰ সময়ত খুৰাক সাৱটি ধৰি বহুত কান্দিছিলোঁ। অসহায় খুৰাই মোৰ মূৰত হাত বুলাই কৈছিল, যা মাজনী, বহুত সুখী হবি তই। মই এতিয়া স্বামীৰ ঘৰলৈ কইনা হৈ গুচি আহোঁ। মই ভাবিছিলোঁ স্বামীৰ ৰূপত মই এডাল শক্তিশালী বটবৃক্ষৰ ছাঁ পাম, যিয়ে মোৰ মা দেউতাৰ ঘৰখনৰ সকলোৰে অভাৱ পূৰণ কৰিবলৈ পাৰিব। কিন্তু মই জনা নাছিলোঁ যে সেই সম্বন্ধটোৱে মোৰ কটাঘাত নিমখে সানিব। স্বামীৰ ঘৰখনত বহুত মানুহ আছিল। সি ঘৰখনৰ সকলোতকৈ ডাঙৰ আছিল আৰু তাৰ তলত দুজনী ভনীয়েক আৰু এটা ভায়েক আছিল। মই ভাবিছিলোঁ মই এইখন ঘৰলৈ ডাঙৰ বোৱাৰী হৈ আহিছোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে এইখন ঘৰলৈ মোক কামৰ সোৱাদ ল'বলৈহে বিয়া কৰাই আনিছিল। এজনী চাকৰণিৰ যি মূল্য আছিল মোৰো সেই একেই মূল্য আছিল। বিয়াৰ প্ৰথম নিশা মোৰ স্বামীয়ে মোক কৈছিল যে যিমান পাৰে মোক এইখন পৃথিৱীৰ সমস্ত সুখ দিবলৈ চেষ্টা কৰি যাব। কেতিয়াও একো বস্তুৰে অভাৱ মোক অনুভৱ কৰিবলৈ নিদিব। এইদৰে মধুৰ কথাৰ মাজেৰে মোৰ স্বামীয়ে মোক হিয়া উজাৰি মৰম দিয়ে সেই নিশা। তাৰ মোৰ প্ৰতি থকা প্ৰেম দেখি মই ভাবিছিলোঁ যে মোৰ হৃদয় নামৰ চন পৰি থকা টকলা মাটিডৰাত সি এতিয়া সেউজীয়াৰে পৰিপূৰ্ণ কৰি তুলিব। কিন্তু এই সুখ মোৰ বাবে বেছি দিনলৈ নাথাকিল। এইবাৰো সুখ মোৰ পদূলি পোৱাৰ আগতেই থমকি ৰৈ গৈছিল। সেইবাবে মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে এতিয়াও সুখ মোৰ পৰা বহু দূৰত। বিয়াৰ পিছদিনাই মই মোৰ অকাত কি বুজি পাইছিলোঁ, যেতিয়া শাহুমাই আমাৰ বেডৰুমৰ দুৱাৰ জোৰ জোৰকৈ ঢকিয়াইছিল। মই ৰুমৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক গালি পাৰিবলৈ ধৰিলে। মই অবাক লাগি শাহুমাৰ মুখখনলৈ চাই থাকিলোঁ। তেখেতে চিঞৰি চিঞৰি কৈছিল যে মই তোক ইয়ালৈ প্ৰেমলীলা কৰিবলৈ অনা নাই। তোৰ দৰে এজনী অনাথ ছোৱালীক সুদা হাতেৰে ইয়ালৈ আনিছোঁ, যাতে তই মোৰ ঘৰৰ সকলো কাম ভালকৈ চম্ভালিবলৈ পাৰিবি। এতিয়া তোক মই এজনী চাকৰণিৰ সন্মানহে দিবলৈ পাৰিম, বোৱাৰী হ'বলৈ চেষ্টা নকৰিবি। সেইকাৰণে এতিয়া যা, সকলোৰে বাবে ব্ৰেকফাষ্ট বনাই আন। মই কান্দি কান্দি ৰুমটোৰ পৰা ওলাই আহিছিলোঁ। মোৰ খুৰীয়ে জানি বুজিয়েই তাৰ মানে মোক এই নৰকৰ সদৃশ ঘৰটোলৈ পঠিয়াই দিছিল। মই চাহৰ চচপেনটোত পানী দিছিলোঁহে, তেনেতে মোৰ ডাঙৰ ননদে ক'লে, মোৰ দাদাক প্ৰেমৰ জালত পেলাই মুহিবলৈ চেষ্টা নকৰিবা। এইখন ঘৰলৈ চাকৰণি হৈ আহিছা যেতিয়া
চাকৰণী হিচাপতে থাকিবলৈ চেষ্টা কৰিবা, মালিকনী হ'বলৈ কেতিয়াও চেষ্টা নকৰিবা, নহ'লে গতিয়াই বাহিৰ কৰি দিবলৈ এইখন ঘৰৰ পৰা বেছি দেৰি নালাগিব। তাইৰ কথা শুনি মোৰ গাৰ নোম শিয়ৰি উঠিছিল। তাৰ মানে এইখন ঘৰত মোক হুকুম চলাব পৰা মানুহেই ভৰি আছে। মই একো নামাতিলোঁ। ওলাই অহা চকু পানীবোৰ মচি মচিয়ে ব্ৰেকফাষ্ট বনোৱাত লাগি গ'লোঁ। অলপ পিছতে প্ৰণৱ শুই উঠি আহিছিল। মোক এইবোৰ কাম কৰি থকা দেখি সি একো মাত মতা নাছিল, অথচ তাৰ দুয়োজনী ভনীয়েকে মোবাইল চোৱাত ব্যস্ত হৈ পৰিছিল। মই বুজি পাই গৈছিলোঁ যে মোৰ গোটেই জীৱনটো এইদৰে গালি ঠাট্টা মস্কৰা শুনোতেই যাবগৈ। লাহে লাহে মই লক্ষ্য কৰিবলৈ ধৰিলোঁ যে মোৰ ডাঙৰ ননদে কোৱা কথাটো সঁচা আছিল। মোৰ স্বামীয়ে কেৱল মাকৰ কথাহে শুনে, সঁচা মিছা ভাবিবলৈ তেওঁৰ সময় নাই। চকুমুদি মাকৰ প্ৰতিটো কথা তেওঁ বিশ্বাস কৰি লয়। শাহুমাই মই ভুল নকৰিলেও স্বামী ডিউটিৰ পৰা অহাৰ পিছত এটা এটাকৈ হিচাপ কৰি কৰি তাক লগায়, আৰু সি সকলোৰে সন্মুখতে মোক লাজ দিয়ে। কেতিয়াবা কেতিয়াবা তাৰ হাত পৰ্যন্ত মোক উঠাইছিল। প্ৰথমতে কেতিয়াবা মই ভুল কৰা নাই বুলি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোৰ কথা শুনিবই নোখোজে, কেৱল মাকৰ কথাকেই সঁচা বুলি মানি লয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে পাগলৰ দৰে মই ঘৰৰ সমস্ত কাম কৰি কৰি ৰাতি খাই বৈ কিটচেন চাফ কৰি বাচন ধুই ৰুমলৈ যাওঁ। মোৰ স্বামীয়ে শৰীৰৰ ভোক দূৰ কৰিবলৈ মোৰ বাবে অপেক্ষা কৰি থাকে। সেইটো সময়ত মোৰ স্বামীৰ মৰম ভালপোৱাবোৰৰ ওপৰত মোৰ ঘৃণা উপজিবলৈ ধৰিছিল। লাহে লাহে এইদৰে জীৱনবিলাক পাৰ হৈ গ'ল। তেনেতে মোৰ জীৱনলৈ ঠাণ্ডা এচাটি মৃদু মলয়াৰ আগমন ঘটিল, যি মোক ভিতৰৰ পৰা শান্তি প্ৰদান কৰিছিল। বহুত দিনৰ পৰা মোৰ গাটো এতিয়া বেয়া হৈ আছিল, তথাপিও মোৰ শাহুমাই মোক ডাক্তৰৰ ওচৰলৈ যাবলৈ দিয়া নাছিল। এদিন কাম কৰি থাকোঁতে বৰ বেয়াকৈ মূৰ ঘূৰাই পৰি গ'লোঁ। তেতিয়া উপায়বিহীন হৈ মোক ডাক্তৰৰ ওচৰলৈ লৈ যায়। ডাক্তৰে চেকআপ কৰি ক'লে যে মই প্ৰেগনেণ্ট। এই খবৰটো শুনি মই আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। মই মনতে ভাবিছিলোঁ এই খবৰটো মই মোৰ স্বামীক শুনাম, তেওঁ যে কিমান আনন্দ পাব। কিন্তু মই ভবা সকলোখিনি কথা মাটিৰ লগত মিহলি হৈ গৈছিল। যেতিয়া শাহুমাই ক'লে যে মোক এটা ল'ৰাহে লাগে, যদি ছোৱালী হয় তেতিয়া তাইৰ লগত যি ঘটিব সম্পূৰ্ণ দায়িত্ব তাইৰেই হ'ব। মোৰ স্বামীয়ে মোৰ কাষতে আছিল। এই সকলোবোৰ কথা তেওঁ এতিয়া শুনি আছিল, কিন্তু সি মোৰ হৈ এটা শব্দও মাকক কোৱা নাছিল। ল'ৰা বা ছোৱালী যি হয় সেয়া ভগৱানৰ হাততহে, মানুহৰ বাৰু হাতত কিবা আছে নেকি? সদায় ৰাতি ৰাতি কান্দি কান্দি চিন্তা কৰি কৰি মই 8 মাহ পাৰ কৰিলোঁ। মনতে সাহস গোটাইছিলোঁ যদি ছোৱালী হয় মই এই পিশা চোপাৰ মাজলৈ কেতিয়াও নাযাওঁ, ক'ৰবালৈ পলাই গুচি যামগৈ মই অনুমান কৰিব পাৰিছিলোঁ যে ছোৱালীয়েই হ'ব। প্ৰণৱৰ পৰা একো আশা কৰিবই নোৱাৰি। কাৰণটো হ'ল সি মাকৰ কথাৰ বাদে আৰু একো কথা শুনিবলৈ চেষ্টা নকৰে। মই ভগৱানক দিনে নিশাই প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে মোক শক্তি দিয়া প্ৰভু, মই সুকলমে নিৰাপদ ঠাইলৈ ছোৱালীজনীক জন্ম দিবলৈ লৈ যাবলৈ পাৰোঁ। এতিয়া মোৰ 9 মাহ সম্পূৰ্ণ হ'বলৈ হৈ আছিল, আৰু এতিয়াও মই ঘৰৰ সকলো কাম কৰিবলৈ ধৰিছিলোঁ। ভাগৰত মোৰ অৱস্থা মাজে মাজে বহুত বেয়া হৈ গৈছিল, তথাপিও মোক এষাৰ মাত দিবলৈ কোনো অহা নাছিল। মোৰ স্বামীয়ে অফিচৰ কামৰ বাবে মাজে মাজে বাহিৰলৈ যাব লগা হ'ল। কেতিয়াবা কেতিয়াবা 10-15 দিন পৰ্যন্ত থাকিবলৈ ধৰিছিল। সি যোৱাৰ পিছদিনাই মোৰ লেবাৰ পেইন আৰম্ভ হৈ গ'ল। মই শাহুমাক ক'লোঁ মোৰ কথা শুনি মায়ে ক'লে প্ৰথমতে কাপোৰকেইটা ধুই ল। মই তেতিয়া অবাক লাগি মালৈ চাবলৈ ধৰিলোঁ। ইমান শিলৰ হৃদয় কেনেকৈ হ'ব পাৰে মানুহৰ? শাহুমাৰ কথা পেলাবলৈ মোৰ আৰু সাহস নাছিল। সেইবাবে উপায়বিহীন হৈ মই যেনে তেনে কাপোৰকেইটা ধুই মেলিলোঁ। তাৰ পাছত মোক মায়ে এখন চৰকাৰী হস্পিটেললৈ লৈ গ'ল। তাত গৈ পোৱাৰ কেইঘণ্টামানৰ পিছতে মই এজনী ধুনীয়া মৰম লগা ছোৱালী জন্ম দিলোঁ। যেতিয়া মোক নাৰ্ছে কৈছিল যে মই এজনী ছোৱালী জন্ম দিছোঁ, মই বহুত ভয় খাইছিলোঁ। তেতিয়া মই ক'লোঁ যে প্লিজ ছিষ্টাৰ, মোৰ ঘৰৰ মানুহক এই খবৰটো তুমি কেতিয়াও নজনাবা। নাৰ্ছজনীয়ে তেতিয়া মোৰ কথাটো শুনি একেবাৰে আচৰিত হৈ পৰিলে, কিন্তু মই অলৰেডি এই কথাটো তেখেতলোকক জনাই দিছোঁ। তেতিয়া মই ক'লোঁ যে প্লিজ ইয়াৰ পৰা মোক পলুৱাই পঠিয়াওক, নহ'লে সিহঁতে মোক মাৰি পেলাব। সিহঁতক ল'ৰা সন্তান লাগিছিল। মোৰ কথাটো শুনি নাৰ্ছজনীয়ে ক'লে যে ঠিক আছে, তোমাৰ হাতত 2 ঘণ্টা সময় আছে, তুমি হস্পিটেলৰ পিছফালৰ ৰাস্তাটোৱে পলাই যোৱা। এই বুলি কৈ তাই মোক টাৱেল এখন আৰু কাপোৰ এখন দিয়ে। সোনকালে যোৱা, কাৰণ 2 ঘণ্টা সময় মই ইয়াত যেনে তেনে চম্ভালি ল'ম। মই ছোৱালীজনীক বুকুত সাবটি লৈ লেবাৰ ৰুমৰ পৰা পলাই আহিলোঁ। মই এতিয়া পিছলৈ ঘূৰি চোৱা নাছিলোঁ, কেৱল মাথো পলাবলৈ ধৰিছিলোঁ। আহি আহি মই যেনে তেনে ৰাস্তা পালোহি। ভাগৰত মোৰ এতিয়া মাত নোলোৱা হৈ গৈছিল। চকুৱে একেবাৰে ধুঁৱলি কুঁৱলি দেখিবলৈ ধৰিছিলোঁ। নিজকে এতিয়া বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ, কাৰণ ছোৱালীজনী জন্ম দিয়া মাত্ৰ কেইঘণ্টামান হৈছিলেহে। মই যাবগৈ নোৱাৰি ৰাস্তাৰ কাষতে বহি পৰোঁ। কিছু সময়ৰ পাছত মোৰ সন্মুখত এখন গাড়ী ৰলহি। মোৰ সেইটো সময়ত বহুত ভয় লাগিছিল, শাহুমাহঁত আহিছে বুলি। গাড়ীখনৰ পৰা এহাল বৃদ্ধ দম্পতী নামি আহিল। মোক সুধিলে যে কি হ'ল মাজনী,
কিয় এইদৰে বহি তুমি ৰাস্তাত কান্দি আছা? তুমি এতিয়া ক'ৰবালৈ যাবলৈ চেষ্টা কৰি আছা নেকি? প্ৰথমবাৰৰ বাবে কোনোবাই মোক মাজনী বুলি মাতিছে। সৰুৰে পৰা এনেকুৱা মৰমৰ মাত এষাৰি মই কেতিয়াও পাই নাপালোঁ। মই অলপ আৱেগিক হৈ পৰিছিলোঁ। তেওঁলোকৰ কথাৰ উত্তৰত মই ক'লোঁ যে ক'ত যাম মই এতিয়া নিজেই নাজানো। কেইঘণ্টামানৰ আগতে মই এজনী ছোৱালী সন্তানৰ জন্ম দিছোঁ, কিন্তু মোৰ শহুৰৰ ঘৰৰ মানুহক ল'ৰা সন্তানহে লাগে। সিহঁতি মোক আৰু মোৰ ছোৱালীজনীক এতিয়া মাৰি পেলাব। সেইবাবে মই হস্পিটেলৰ পিছফালৰ দুৱাৰেদি পলাই আহিছোঁ। এই বুলি কৈ মই কান্দিবলৈ ধৰোঁ। মোৰ অৱস্থাটো দেখি তেওঁলোকৰ মোৰ ওপৰত অলপ দয়া উপজিছিল। মোক ক'লে যে যদি তুমি বেয়া নোপোৱা, আমাৰ লগতে ব'লা, আমাৰ ঘৰতে থাকিবা তুমি, য'ত তুমি দুবেলা দুসাঁজ সন্মানেৰে খাই ছোৱালীজনী ডাঙৰ কৰিবলৈ পাৰিবা। আমাৰ ঘৰত কেৱল আমি দুটাহে মানুহ, আমাৰ ছোৱালীৰ দৰে থাকিবা তুমি। মোৰ বাবে তেখেতসকল এতিয়া ভগৱানতকৈ কম নাছিল। মই কোনো আগপিছ নভৱাকৈ তেখেতসকলৰ লগত গাড়ীত বহিলোঁ, কাৰণ সেইটো সময়ত মোৰ ছোৱালীজনীক এখন সুৰক্ষিত ঠাইৰ খুবেই প্ৰয়োজন আছিল। তেওঁলোকৰ ঘৰখন পাই এতিয়া মই আচৰিত হৈ পৰিছিলোঁ, কাৰণ বিৰাট এখন ডাঙৰ অট্টালিকা আছিল, চাকৰ নাকৰে ভৰপূৰ এখন ঘৰ। মোক ছোৱালীজনীৰ সৈতে থাকিবলৈ এটা কোঠা দিলে, য'ত মই আৰু ছোৱালীজনী খুব সুন্দৰকৈ থাকিবলৈ পাৰিছিলোঁ। পিছদিনা ৰাতিপুৱা চাহ বাকি আনি মোক খাবলৈ দিছিল, আৰু তেওঁলোক দুয়োজনে মোৰ ওচৰতে খাইছিল। মানুহজনে তেতিয়া ক'লে যে মাজনী, তুমি আমাক মা দেউতা বুলিয়েই ভাবিবলৈ পাৰিবা, কাৰণ সন্তানৰ মমতাৰ বাবে আমি ব্যাকুল হৈ থাকোঁ। আমাৰ এটাই ল'ৰা, সিও বিদেশত থাকে। বছৰত মাত্ৰ এবাৰ বা দুবাৰহে সি ঘৰলৈ আহে। মা দেউতাৰ মৰম আৰু আদৰৰ মাজত মই বৰ শান্তিৰে দিনবিলাক এতিয়া পাৰ কৰিছিলোঁ। মোৰ ছোৱালীজনীকো এতিয়া তেওঁলোক দুয়োৱে বহুত মৰম কৰিছিল। মই তেখেতসকলক কৈছিলোঁ যে মোৰ স্বামীৰ মৃত্যু হৈছে আৰু মোৰ শহুৰৰ ঘৰৰ মানুহবোৰ বহুত বেয়া। মই দুয়োজনকে এতিয়া বহুত শুশ্ৰূষা কৰিছিলোঁ নিজৰ ছোৱালীৰ দৰেই। তেখেতসকলৰ প্ৰতিটো সৰু বৰ কথাৰ ধ্যান ৰাখিছিলোঁ মই। মোৰ ছোৱালীজনীৰ লগতে খেলি মেলি দুয়োৱে খুব ধুনীয়াকৈ সময়বিলাক পাৰ কৰিছিল। কেতিয়াবা কেতিয়াবা ভাবোঁ কিমান শান্তিৰে ইয়াত আছোঁ মই। মোৰ ছোৱালীজনীৰ সঁচাকৈ কপালখন বহুত ভাল। কেনেকৈ এহাল অচিনাকি মানুহে ইমান মৰম আদৰ কৰি ডাঙৰ দীঘল কৰিছে তাইক। ময়ো বহুত শ্ৰদ্ধা কৰিছিলোঁ দুয়োকে। এনেকৈ সময়বিলাক এতিয়া পাৰ হৈ গ'ল। এতিয়া মোৰ ছোৱালীজনী প্ৰায় এবছৰ হ'বলৈ হ'লহি। কিন্তু হঠাতে মা দেউতা দুয়োজনৰ গাটো বহুত বেয়া হ'বলৈ ধৰিছিল। এদিন মই দেউতাক দৰৱ খুৱাই আছিলোঁ। তেনেতে তেখেতে ক'লে যে মই তোমাক মোৰ নিজৰ ছোৱালী বুলি ভাবোঁ, আৰু কণমানিজনীক মই মোৰ নাতিনী বুলি মানি লৈছোঁ। সেইবাবে আমি নিবিচাৰোঁ যে আমাৰ মৃত্যুৰ পিছত তই থাকিবৰ বাবে ঠাই বিচাৰি অনাই বনাই ঘূৰি ফুৰিব লগা হোৱাটো। আমাৰ গা বেয়া বুলি খবৰ পাই আমাৰ ল'ৰাটো বিদেশৰ পৰা আহি আছে। আমি বিচাৰোঁ যে আমাৰ ল'ৰাটোৰ লগত তোমাৰ বিয়াখন হোৱাটো। তেতিয়া কণমানিজনীও পিতৃৰ মৰম পাব, আৰু এনেকৈ তোমালোকে থাকিবলৈ স্থায়ীভাৱে এটা ঠিকনা পাবা। মই দেউতাৰ কথাবিলাক শুনি অবাক লাগি দেউতাৰ মুখলৈ চাই থাকিলোঁ। মই কেনেকৈ তেখেতসকলৰ বিদেশত থকা পুত্ৰৰ লগত বিয়া হ'বলৈ পাৰোঁ, কাৰণ মই এতিয়াও বিবাহিতা এগৰাকী স্ত্ৰী। মই এতিয়া কথাটো মানা কৰিম বুলিয়ে দেউতালৈ চাইছিলোঁ, কিন্তু দেউতাই বিৰাট হেঁপাহেৰে মোৰ উত্তৰলৈ অপেক্ষা কৰি মোৰ মুখলৈ বাট চাই ৰৈ আছিল। সেইবাবে মই এতিয়া একো নক'লোঁ, কাৰণ ইমান এজন অসুখীয়া মানুহক মই অন্তৰত দুখ দিবলৈ বিচৰা নাছিলোঁ। মই মনতে ভাবিলোঁ তেখেতৰ পুতেক বিদেশৰ পৰা আহি পোৱাৰ লগে লগে মই তেখেতক বিয়াৰ বাবে নিজেই মানা কৰি দিম, আৰু ক'ম যে মোৰ স্বামী এতিয়াও জীয়াই আছে, গতিকে মই আৰু দ্বিতীয়বাৰ কোনো পধ্যেই বিয়াত বহিবলৈ নোৱাৰোঁ। তেখেতে নিশ্চয় মোৰ কথাটো মানি ল'ব আৰু মা দেউতাক বুজাই কথাটো ল'ব। সেইবাবে মই দেউতাৰ আগত হ'ব বুলি কৈ মূৰ জোকাৰি সঁহাৰি জনাই উঠি আহোঁ তাৰ পৰা। মোৰ পৰা যেন এই উত্তৰটো শুনিবলৈকে তেওঁলোক দুয়ো ৰৈ আছিল। মোৰ উত্তৰটো শুনাৰে পৰা দুয়ো ক্ৰমান্বয়ে ঠিক হ'বলৈ আৰম্ভ কৰিছিল আৰু বিয়াৰ বাবে বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিবলৈ ধৰিছিল। ইমান সুখী আৰু আনন্দিত আছিল দুয়ো, মোৰ বহুত ভাল লাগিছিল দুয়োকে ইমান সুখী দেখি। কিন্তু এইটো সময়ত মোৰ মনত অলপ ভয়ো লাগিছিল, যিমানেই তেখেতসকলৰ পুতেক বিদেশৰ পৰা আহি পোৱাৰ দিন চমু চাপি আহিছিল। গোটেই ঘৰখন এতিয়া ৰংচঙীয়াকৈ সজাই পেলোৱা হৈছিল। এদিন আবেলি মা দেউতা আৰু মই বহি চাহ খাই আছিলোঁ, আৰু ওচৰতে কণমানি পৰিজনীয়ে খেলি আছিল। তেনে সময়তে বাহিৰত গাড়ীৰ হৰণ শুনিলোঁ। গাড়ী এখন আহি যেন আমাৰ ঘৰৰ দুৱাৰত ৰৈছেহি। মায়ে আনন্দিত হৈ ক'লে যে মোৰ ল'ৰা আহি পালেহি। মাৰ কথা শুনি দেউতা আৰু মই এতিয়া দুৱাৰ মুখৰ ফালে চাবলৈ ধৰিলোঁ। সেই মানুহজনক দেখাৰ লগে লগে মোৰ গাৰ নোম শিয়ৰি উঠিল। মই এতিয়া একেবাৰে ঘামিবলৈ ধৰিলোঁ। কাৰণটো হ'ল সেইজন আন কোনোৱেই নাছিল, সেইজন মোৰ স্বামী আছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে এইজন এওঁলোকৰ ল'ৰা কেনেকৈ হ'বলৈ পাৰে। মই বিজুলী বেগেৰে গৈ খেলি থকা মোৰ ছোৱালীজনীক কোচত তুলি ল'লোঁ। মোৰ মূৰত যেন সৰকখন ভাগি পৰিছিল। মই ক'লোঁ, একেবাৰে সাৱধান, মোৰ ছোৱালীজনীৰ কিবা এটা যদি অনিষ্ট কৰ, তেনেহ'লে মই তোৰ জানটোকে লৈ ল'ম।
মোৰ কথা শুনাৰ পিছত মোৰ স্বামীয়ে মোৰ ফালে আগুৱাই আহিছিল আৰু মোক সুধিলে যে শেফালী তুমি কলৈ গুচি গৈছিলা। মই তোমাক কিমান দিন বিচাৰি ফুৰিছিলোঁ, কিন্তু তোমাক ক'তো বিচাৰি পোৱা নাছিলোঁ। সি যিমানেই মোৰ ফালে আহিছিল মই সিমানেই তাৰ পিছ হুকি আহিবলৈ ধৰিছিলোঁ। মই ক'লোঁ মোৰ কাষলৈ অহাৰ চেষ্টা তুমি একেবাৰে নকৰিবা। সি বহুত ব্যাকুল হৈ পৰিছিল। তাৰ কথা বতৰাবোৰৰ পৰা মই এতিয়া ধৰিবলৈ পাৰিছিলোঁ। কিন্তু মোৰ মনত এটা ভয় আছিল, মোৰ ছোৱালীজনী যদি সি কাঢ়ি লৈ যায় তেতিয়া কি হ'ব। সেইটো ভয়তে মই পুনৰ থৰথৰকৈ কঁপিবলৈ ধৰিছিলোঁ। সি মোক ক'লে যে শেফালী প্লিজ তুমি ভয় নকৰিবা, মই তোমাৰ একো অনিষ্ট নকৰোঁ। সি মোক বাৰে বাৰে সুধিছিল শেফালী তুমি ইয়ালৈ কেনেকৈ আহিলা। আমি দুয়োজনে এতিয়া এইটো সময়ত সকলো পাহৰি গৈছিলোঁ। ইয়াত আমাৰ দুয়োৰে বাহিৰে যে মা দেউতা উপস্থিত আছিল সেই কথাটো আমি ভাবিবলৈ পাহৰি গৈছিলোঁ। মা দেউতাই কেতিয়াবা আচৰিত হৈ মোলৈ চাইছিল আৰু কেতিয়াবা মোৰ স্বামীলৈ চাইছিল। তেওঁলোকে এতিয়া একো বুজি পোৱা নাছিল আচলতে এইবিলাক কি হৈ আছে। মোৰ স্বামীয়ে ক'বলৈ ধৰিলে শেফালী তুমি জানানে, যেতিয়া মোক এৰি থৈ তুমি গুচি গৈছিলা মই কিমান কান্দিছিলোঁ। ছোৱালীজনী জন্ম হোৱাৰ খবৰটো পাই মই বহুত সুখী হৈছিলোঁ, কিন্তু যেতিয়া তুমি ছোৱালীজনীক লৈ ক'ৰবালৈ পলাই গুচি গৈছিলা বুলি মই শুনিছিলোঁ সেইটো সময়ত মোৰ বহুত দুখ লাগিবলৈ ধৰিছিল। সেইটো সময়ত মোৰ মূৰত যেন সৰহক্ষণে ভাগি পৰিছিল। মায়ে কৈছিল তুমি বেলেগ কাৰোবাক ভাল পোৱা আৰু তাৰ লগতে তুমি পলাই গুচি গৈছা। কিন্তু মোৰ মনটোৱে এই কথাটো মানি ল'বলৈ একেবাৰে অস্বীকাৰ কৰিছিল। মই জানিছিলোঁ তুমি কেতিয়াও তেনে নকৰা। সি ছোৱালীজনীক ল'বলৈ ব্যাকুল হৈ পৰিছিল, কিন্তু মই তাইক বুকুৰ মাজত জোৰেৰে সাৱটি লৈ আছিলোঁ। মই তাক কেনেকৈ বিশ্বাস কৰোঁ যিটো মানুহে যোৱা এটা বছৰ মোৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ নীৰৱে চাই আছিল। এটা শব্দও মোৰ পক্ষত কোনোদিনে মাত মতা নাছিল। সি সদায় মাকৰ কথাতে উঠা বহা কৰিছিল। নিজৰ বিবেচনা বোলা বস্তুটো তাৰ একেবাৰে নাছিল। সি আজি সঁচাকৈ জীয়েকৰ মৰমত সলনি হ'বনে? এতিয়া মা দেউতাই বাৰে বাৰে সুধি আছিল যে আচলতে এইবিলাক কি হৈ আছে, কাৰণ তেখেতসকলৰ দৃষ্টিত ময়ো এজনী বিধৱা আৰু ময়ো জানিবলৈ বিচাৰিছিলোঁ যে মোৰ স্বামীয়ে কেনেকৈ এখেতসকলৰ ল'ৰা হ'ল। দেউতাই এতিয়া মোৰ কোলাৰ পৰা ছোৱালীজনী তুলি লৈছিল আৰু নিজৰ কোলাত বহুৱাই লৈছিল। মোৰ স্বামীয়ে লাহে লাহে কথাবিলাক ক'বলৈ আৰম্ভ কৰে। একেবাৰে সৰু হৈ থাকোঁতেই খুৰাকে তাক ডাঙৰ দীঘল কৰি তুলি লৈছিল, কাৰণ খুৰাকৰ কোনো সন্তান নাছিল। কিন্তু ভগৱানৰ কৃপাত মোৰ স্বামীক তুলি লোৱাৰ পিছতে খুৰাকৰ ঘৰত সন্তানৰ লাইন লাগি গৈছিল। এতিয়া এটা এটাকৈ 3টা সন্তানৰ জন্ম হ'ল, এটা ল'ৰা আৰু 2জনী ছোৱালী। মোৰ স্বামীৰ নিজা এজন ককায়েক আছিল। সি মা আৰু দেউতাৰ লগতে থাকিছিল, কিন্তু এদিন কলেজৰ পৰা আহি থাকোঁতে এটা এক্সিডেণ্টত তাৰ মৃত্যু হ'ল। মোৰ স্বামীৰ দেউতাকে খুৰাকক কেইবাবাৰো কৈছিল যে মোৰ সন্তানটোক এতিয়া ঘূৰাই দে, কাৰণ আমি এতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিছোঁ। কিন্তু ইয়াৰ বিপৰীতে মোৰ স্বামীৰ খুৰীয়েকজনী একেবাৰে লোভীয়া তিৰোতা আছিল। তাই মোৰ স্বামীৰ যোগেদি তাৰ প্ৰয়োজনীয়তা দেখুৱাই দেউতাকৰ টকা পইচাবোৰ লুটি আছিল। সেইবাবে তাক মাক দেউতাকৰ ওচৰলৈ পঠিওৱা নাছিল আৰু তাক নিজৰ হাতৰ মুঠিতে ৰাখিবলৈ লৈছিল। খুৰীয়েকে তাক সদায় ইম'চনেল ব্লেকমেইলিং কৰি আছিল। সি সেইবোৰ কথা মানি লৈ মা দেউতাৰ ওচৰলৈ আহে আৰু বহুত টকা পইচা লৈ পুনৰ ঘূৰি যায়গৈ। মোৰ স্বামীয়ে খুৰীয়েকক বহুত ভাল পাইছিল, কাৰণ সি সৰুৰে পৰাই খুৰীয়েকক মাকৰ ৰূপত পাই আহিছে। সেইকাৰণেই খুৰীয়েকৰ সকলো কথা বৰ সহজতে বিশ্বাস কৰি মানি লয়। এবাৰ খুৰীয়েক মা দেউতাৰ ওচৰলৈ নিজে আহিছিল আৰু দেউতাক কৈছিল যে মোৰ স্বামীৰ বিদেশত এটা চাকৰি হৈছে বুলি, কিন্তু টকা অলপ বেছি সৰহকৈ প্ৰয়োজন হ'ব। যদি টকাখিনি দিব পাৰে সি বিদেশত ছেটেল হৈ যাবলৈ পাৰিব। মোৰ স্বামীৰ ভৱিষ্যতটো ভাল হওক বুলিয়েই তেওঁলোকে এটা মোটা ৰকম খুৰীৰ হাতত তুলি দিছিল। খুৰীয়ে সেইবিলাক টকা আনি নিজৰ নামত জমা কৰি থয় আৰু মোৰ স্বামীক ইয়াৰে এটা ভাল কোম্পানীত কামত সোমোৱাই দিয়ে। মা দেউতাই ভাবিছিল যে মোৰ স্বামী সঁচাকৈ বিদেশত ছেটেল হৈ গৈছে। তাক খুৰীয়েকে মাক দেউতাকৰ আগত সি বিদেশত থাকে বুলি ক'বলৈ কৈছিল, নহ'লে তাক হেনো মাক দেউতাকে বাৰে বাৰে ঘৰলৈ মাতি থাকিব বুলি কৈছিল। সিও বেচেৰা খুৰীয়েকৰ কথা মানি লৈ বছৰত এবাৰ বা দুবাৰহে ঘৰলৈ আহিছিল, বিদেশত থকাৰ অভিনয় কৰি কৰি। আৰু এইখন ঘৰত মাহঁতে ইয়াকে সঁচা বুলি ভাবিবলৈ ধৰিছিল। কিন্তু আজি মোক আৰু ছোৱালীজনীক দেখা পাই সি আৰু এইবোৰ কথা মনতে গাপ দি ৰাখিবলৈ নোৱাৰিলে আৰু লগে লগে সি কথাবিলাক কৈয়ে পেলালে। মোৰ স্বামীয়ে লগতে ক'লে যে যেতিয়া তুমি মোৰ পৰা আঁতৰি আহিছিলা তেতিয়াহে মই উপলব্ধি কৰিছিলোঁ যে আচলতে কিমান অন্যায় কৰা হৈছিল তোমাৰ লগত আৰু মই কিমান ভুল কৰি আছিলোঁ তোমাৰ লগত। এষাৰো মাত দি মই তোমাক সাহস দিবলৈ পৰা নাছিলোঁ। যোৱা এটা বছৰ তোমাৰ লগত কটালোঁ, হয়তো তোমাক মই ভাল পাই পেলাইছিলোঁ। সেয়েহে মই অনুভৱ কৰিছিলোঁ যে তোমাৰ অবিহনে মই আৰু জীয়াই থাকিবলৈ নোৱাৰোঁ। তোমাৰ আৰু ছোৱালীজনীৰ বাবে মই বহুত কান্দিবলৈ ধৰিছিলোঁ। বহুত উজাগৰি নিশা মই পাৰ কৰিছোঁ।
মা দেউতাই কথাবিলাক শুনি এতিয়া মোৰ স্বামীক সাৱটি ধৰি বহুত কান্দিবলৈ ধৰিছিল। দেউতাই ক'লে, শেফালী, আমি তোমাক বোৱাৰী কৰাৰ কথা ভাবিছিলোঁ, কিন্তু আমাৰ সৌভাগ্য যে তুমি আগৰে পৰাই আমাৰ বোৱাৰী আছিলা। চোৱাচোন বাৰু, তাৰ বিয়াখনো হৈ গ'ল, অথচ আমি মাক বাপেক হৈও একোৱেই গম পোৱা নাছিলোঁ। মায়ে মোৰ স্বামীক ক'লে যে তই যদি যাবলৈ খোজ খুৰীৰ ওচৰলৈ তই যাবলৈ পাৰ, কিন্তু শেফালী আৰু তাইৰ ছোৱালীজনীক আমি কেতিয়াও যাবলৈ নিদিওঁ তালৈ। তেতিয়া তেওঁ ক'লে যে নাই মা, এতিয়া আৰু অকলশৰীয়াকৈ মই নেৰোঁ সিহঁতক। তুমি আৰু দেউতাই বহুত সময় অকলে পাৰ কৰিলা, এতিয়া আৰু অকলশৰে থাকিবলৈ নালাগে। এতিয়া আৰু স্বাৰ্থপৰ খুৰা খুৰীৰ লগত মই সেইখন ঘৰত নাথাকোঁ। সি মোক কেইবাবাৰো ক্ষমা বিচাৰিছিল আৰু ময়ো তাক ক্ষমা কৰি দিলোঁ, কাৰণ এয়া হয়তো মোৰেই ভাগ্যত লিখা আছিল। সেয়া নোহোৱা হ'লে হয়তো মই ইমান এহাল ভাল শহুৰ শাহুৰ কেতিয়াও নাপালোহেঁতেন। এতিয়া মোৰ পৰিয়ালটো সম্পূৰ্ণ হৈ উঠিল। সৰুৰে পৰা ভাবি ভাবি বিচাৰি থকা মৰম চেনেহে ভৰা এটা পৰিয়াল ঈশ্বৰে মোৰ হাতত অৰ্পণ কৰিলে। ভগৱানে যি কৰে আমাৰ ভালৰ বাবেই কৰে। তেওঁ যি আমাৰ বাবে ভাবি থয় সেয়া ভালেই হয়। যেতিয়া বেয়া দিন চলি থাকে, ভগৱানৰ ওপৰত থকা বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে। মাথো সাহসেৰে আৰু ধৈৰ্য সহকাৰে আগুৱাই যাব লাগে। তেতিয়া দেখিব জীৱনটো খুব সুন্দৰ হৈ উঠিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।